বহুদিন ধৰি পোৱা নাই, খেতি কৰিব পৰা নাই। তাৰ কাৰণে আমি মানে নাম ধৰিলে ভগৱানক মাতিলে আমি পানী পাওঁ নেকি, এই ভাৱটো লৈ আমি খেতি কৰাৰ কাৰণে ভগৱানক মাতি যাতে বহুদিন দেৱতা আমাক পানী দিয়ে, দিলে আমি খেতি কৰিব পাৰোঁ। আমি জানো বাৰু নাম হৰি নামৰে আমি আৰাধনা কৰিছোঁ ভগৱানক, যাতে আমাক সুদৃষ্টি কৰাই বা বৰষুণ অলপ পাওঁ। গেলো কৃষ্ণ আছে মানে কৃষ্ণ আহিলো মানে গাইছ আপোনালোকে নাভাবো কি বোলে আজি দিও আকে ভিডিঅ' নাই আজি দিও আকে ভিডিঅ' কি অলৰেডি বনোৱা হৈছে তাক কেনে মোৰ লগত লৈ আছোঁ আৰু গাইছ এতিয়া মানে যাইছোঁ মানে অলপ এটা আনসাবস্ক্ৰাইব হৈ আছে তো মানে আনসাবস্ক্ৰাইবটো কৰি বেয়া লাগে দিছে আৰু ৰাতিতে মই গাইছ পইচা আছে যোগাৰ কৰি ৰেডি হৈ আছোঁ মানে পিছত পৰা যেতিয়া Hey guys, welcome back to my another new vlog. আজি কন্টেন্টটো অলপ বেলেগকে বেলেগ হ'ব যাইছে আৰু আজি কন্টেন্টটো মানে কৃষ্ণৰ বেলেগ মোৰ বেলেগ গাইছে আমি দুয়া কালে ইয়াৰ আজি ভিডিঅ' এটা কন্টেন্ট নেদাও ভিডিঅ'ত অলপ তাৰ ভিডিঅ'টো মই অলপ সি মোৰ ভিডিঅ'টো কিন্তু আকেং কন্টেন্ট আজিৰ পৰা আমি নেদাও আজি মানে অলপ মন চনো অলপ বেয়া কাৰণ কালি মোৰ ৰাতি 900 সাবস্ক্ৰাইব কমপ্লিট হৈছিল তো কোনোবাই আনসাবস্ক্ৰাইব মাৰি এতিয়া 869 আছে তো মানে গাইছ সোনকালে 1000 টকা দি কেইটামান যাম বুলি কালিতে মই প্ৰিপাৰেশ্যনটো কৰিছিলোঁ এইবোলে এংকে যাম এংকে অমুকত থাকিম এংকে গাইছ কালি প্লেনটো বনাইছিলোঁ ৰাতি তো যেহেতু আনসাবস্ক্ৰাইব হ'লে তো এতিয়া আৰু ক'ত হ'ব গাইছ চাপতে নকৰা কন্দে আজি মানে কেইটামানত যাম বুলি ভাবছোঁ যে গাইছ সেইকাৰণে আপোনালোকে অতি সোনকালতে 1K টো কৰি দিয়ক আৰু গাইছ পথাৰমান কৰি খানা খুৱাই মাৰি দিছোঁ না আৰু 1K হ'লে আৰু তাৰে পিছতে কেইটামানত কৈছে বেছি দেৰি নকৰে যাই থাকোঁ ডাইৰেক্ট জাগাত গেলে গাইছ গেলো কৃষ্ণ হাতী মানে কৃষ্ণ হাতী আহিলোঁ মানে গাইছ আপোনালোকে নাভাবো কি বোলে আজি দিও আকে ভিডিঅ' বনাব নাই আজি দিও আকে ভিডিঅ' সি অলৰেডি বনোৱা হৈছে তাক কেনে মোৰ লগত লৈ আছোঁ আৰু গাইছ এতিয়া মানে যাইছোঁ মানে অলপ সিটো চাইডে শিলাগুটি চাইডে ন মই এটা কথা কওঁ আকে ভিডিঅ' বুলি নহয় বহুত তুমি চাবা আমি দুয়োটা আকে বস্তু নহয় কণ্টেণ্টটো আকে হিচাপে দিলোঁ কণ্টেণ্টটো আকে তোমাৰ কথা খানি অলপ বেলেগ মোৰ কথা খানি অলপ বেলেগ বেলেগ কিন্তু মানুহে ভাবে কি আকে কণ্টেণ্ট দিছে তাৰ ভিডিঅ' চাই মোকো আজি কৈ আছে ৰাকাছিল কপি সি ৰাকাইছে ভাত খাইছে তাৰ হাতেদি ভাত খাইছে মোৰ হাতেদি ভাত খাইছোঁ এইটো কপি হ'ল নেকি বাল আৰু গাইছে মানে শিলাগুটি দি চাই আছোঁ তাতে বোলে বৰষুণৰ কাৰণে মানে কিবা বোলে নাম চাম ধৰিছে তাকে যা মানে হয় গাইছ হয়ো দে এই খেতি এইবাৰ কি হ'ব বৰষুণ এনেই গমাই পাইছে ভিডিঅ'টোত পকা চপৰত পেক কৰিছে মানে গাইছ এইবাৰ বৰষুণ নাই মানে এই বেগে চাক গাইছ পানী নাই ইয়াৰ পৰা জুম কৰি চাওক নাতাতে সেইকাৰণে মানে নাম চাম ধৰিছে তাকে অলপমান যাওঁ গাইছ আৰু আনসাবস্ক্ৰাইবটো মানুহ কি হ'ব আৰে কিয় নাই কৰা ঘূৰা এতিয়া যে নামটো ধৰি আছে তো মানে পানীৰ কাৰণে ধৰি আছে নেকি পানীৰ কাৰণে ধৰি আছে কাৰণ আমাৰ খেতি কৰিব মানে আজি পকা চপ নাই তেওঁলোকে হেৰি কৰি আছে আমাৰ ভৱেশ কলিতা সমষ্টি আমাৰ ৰঙিয়া সমষ্টি ভৱেশ কলিতা তেখেতে একবাৰ খবৰ লোৱা নাই কিন্তু ভোটৰ সময়ত খবৰ লয় কিন্তু তেখেতে আজি ৰাইজৰ ইমান মানে আজি ইমান ক্ষতিগ্ৰস্ত হৈ আছে ভোটৰ সময়ত খবৰ লৈ নহয়তো কিন্তু আমি আজি খেতিয়ক ৰাইজে আজি কেনেকৈ আমি চলিম আজি খেতিয়ক ৰাইজে চলিলে আমি হাজিৰা কৰা বুলিয়ে চলিব আমি কেনেকৈ চলিম আজি চাওক এই মাটি আজি পকা চপনা হৈ আছে গতিকে তেখেতক আমি ভৱেশ কলিতা মাননীয় সন্মানীয় ভৱেশ কলিতা আৰু আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ছাৰক আমি অনুৰোধ জনাইছোঁ যেন আমাক কিবা চেলো এটা বঢ়াই দিয়ে আৰু এইখিনি আৰু ক'ব লাগে আৰু মানে এতিয়া যোৱা বছৰটো ইয়াতে পুৰা বানপানী সময় আছে বানপানী সময় পানীৰ ইয়াতে হেৰি ব্যৱস্থা নাই নাই বৰ্তমান কাৰণ আমাৰ এটা জান এটা আছে জানতো পানী শুকাই গৈছে আপোনালোকে হেৰি ফটো মাৰি চালি গম পাব মানে গাইছ এই এইবাৰ মানে বহুত সেই হৈছে মানে চাব পাৰে পকা চপৰা এইবাৰ গাইছ সেই নহয় কোনোবা কিবা হৈছে গাইছ কাম চাম ধৰা প্ৰায় শেষে হৈছে আমাৰ অলপ দেৰি হ'ল তো যিয়ে নকৰে অলপমান কিবা সুধিলোঁ আৰু গাইছ তো এটা মানে কি পানীৰ কাৰণে নামটো ধৰা হৈছে নেকি আমাৰ এই কৃষক ৰাইজে পানী আজি বহুদিন ধৰি পোৱা নাই, খেতি কৰিব পৰা নাই। তাৰ কাৰণে আমি মানে নাম ধৰিলে ভগৱানক মাতিলে আমি পানী পাওঁ নেকি, এই ভাৱটো লৈ আমি খেতি কৰাৰ কাৰণে ভগৱানক মাতি যাতে বৰুণ দেৱতা আমাক পানী দিয়ে, দিলে আমি খেতি কৰিব পাৰিম। সেই উদ্দেশ্যে আমি ইয়াতে তাৰমানে নাম প্ৰসংগ কৰিছোঁ। আমি আৰু এতিয়া যদি পানী নেদেই বৃষ্টি যদি আমি নাম ধৰোতে নহয় তেনেহ'লে আমাক চৰকাৰে ইয়াতে যদি আমাক টিউবৱেল কেইটামান পুতি দিয়ে জাগাই জাগাই তেতিয়াহ'লে আমি সহজতে তেওঁলোকে অত টকা খৰচ কৰিব পাৰে কিন্তু এখিনিকে কৰিব নোৱাৰে মানে খেতি কৰিব খেতি বাচি থাকিলে মানুহ বাচি থাকিব খেতি নহ'লেতো মানুহ বাচি থাকিব নোৱাৰে গতিকে যাতে তেওঁলোকে আমাক এই পথাৰখন এই বিচনালা পথাৰখন চাই ইমান মাটি আছে আজি যদি ইমান মাটি যদি খেতি কৰিব নোৱাৰাকৈ যদি চেজ হৈ যায় তেনেহ'লে ৰাইজৰে মৰি যাব কৃষি অবিহনে মানুহটো আৰু বেলেগ ৰাস্তা নাই গতিকে তেখেতসকলে আহি আমাক কেইটামান ডিপ টিউবৱেল পুতি দি
আৰু মিচিং চিচিং দি যাতে পানী উঠাই দিয়ে আমি তেখেতসকলক আমি অনুৰোধ কৰিছোঁ সেইটোৰ কাৰণে আমাৰ এই ৰঙিয়া সমষ্টিৰ বিধায়ক আছে তেখেতে কিন্তু এনে আহি থাকে পূজা সভাই নাম কীৰ্তনে চবুতে আহে কিন্তু আজি কৃষকৰ এই ৰকম দশা হৈছে ৰ'দত পুৰি মৰিব ধৰিছে খেতি কৰিব পৰা নাই একবাৰ কৃষক ৰাইজৰ লগত আহি আমাক এখিনি সহায় কৰি দিলে আমি ভাল পাম এখিনি ক'লোঁ আৰু কি আমাৰ ইয়াত এটা জাল আছে জালটোত আমাৰ দলঙৰ ব্যৱস্থা নাই বাঁহৰ দলঙেৰে আমাৰ মানুহে কঠীয়া পাৰ কৰে ধান পাৰ কৰে গতিকে আপোনালোকক বহুবাৰ মাতি আনি দেখুওৱা হৈছে বহু হেৰি কৰিছে এই দলংখন নাই দলংখন নিদিয়ে গতিকে আমি এটা আপোনালোকৰ ওচৰত অনুৰোধ ৰাখিছোঁ যে এই দলংখন এই বাৰিষাৰ ভিতৰতে আমাৰ দলংখন আমাক যাতে এইটো পাৰ হ'ব পৰা হেৰিটো কৰি দিয়ে আৰু তেখেতসকলে আহি চাব লাগে আমাৰ কি অৱস্থা হৈছে চাই মেলি আমাক কি হেৰি লাগে আপোনালোকে দিব লাগে কিন্তু এনেই বহুত আহি থাকে কিন্তু এতিয়া আমাৰ এই হেৰি অৱস্থাত আমাৰ মুঠো খা খবৰ লোৱা নাই আদৰ্শ গাঁৱৰ মুঠো ভৱস্কলিতাই মুঠো খবৰে লোৱা নাই গতিকে আপোনালোকক আমি অনুৰোধ জনালোঁ যে আপোনালোকে আমাৰ এই বিচিনলা আদৰ্শ গাঁৱত আহি চাই আমাৰ খেতি বাতি কি ধৰণৰ কি হৈছে চাই মেলি আমাক এটা উপায় দিলেই আমাৰ মানুহখিনি এটা সুখী হয় আৰু সেইখিনি মই কৰোঁ আৰু ওচৰত আমি অনুৰোধ কৰিছোঁ আমাৰ বিচনালা ৰাইজে আমাৰ আদৰ্শৰ গাঁও গতিকে আমাৰ স্থানীয় বিধায়ক আছে তেখেতে অলপ নজৰ দিলে খেতিয়কৰ বিষয় গতিকে মানুহখিনি ইয়াত খেতি বাতি কৰিব পৰা নাই সেইকাৰণে আমি জানবাত আহি নাম হৰি নামৰে আমি আৰাধনা কৰিছোঁ ভগৱানক যাতে আমাক সুদৃষ্টি কৰাই বা বৰষুণ অলপ পাওঁ খেতিয়কে ৰাইজে আমি খেতি কৰিব পাৰোঁ সেইকাৰণে আমি এটা নাম প্ৰসংগ কৰা হৈছে গতিকে আমি চৰকাৰৰ ওচৰতো আমি বিশেষ এটা অনুৰোধ জনাইছোঁ গতিকে তেখেতসকলে আমাক পানী সিঁচি হওক আমাৰ সুবিধা আছে এটা জান এটা আছে আৰু নহ'লে ক'ৰবাত ডিপ টিউবেল হ'লেও বহি দিলে আমাৰ ৰাইজখিনিতে আমাৰ খেতি বাতি কৰি এটা সুখ ধাৰণা কৰিব পাৰে গতিকে এখান্তি আমাৰ মূল উদ্দেশ্য আমি এটা নাম প্ৰসংগ কৰা আমাৰ এখান্তি আৰু গতিকে পানীটো পাওঁ যাতে সেইভাৱে নাম প্ৰসংগটো কৰা গৈছে আমি যাতে পানী অলপ আমাক সহায় কৰি দিয়ে চৰকাৰে গতিকে সেইটো মই বিধায়কৰ ওচৰতো মই অনুৰোধ ৰাখিছোঁ যে তেখেতে অলপ যাতে চকু মেলি চোৱা আমাৰ বিচনালা ৰাইজ আদৰ্শ গাঁও হিচাপে গতিকে মই ক'ব লগা শান্তি আৰু এই প্ৰব্লেমটো মানে অনলি বিচনালা ৰাইজৰ বাবে নহয় এই অসমত যিমান মানুহ আছে খেতিয়ক মানুহ চবৰে একে প্ৰব্লেম পানীৰে প্ৰব্লেম কি কৰিবি গাইছ ভিডিঅ'টো মানে শ্বেয়াৰ কৰ আৰু এনেকুৱাকৈ শ্বেয়াৰ কৰ ভিডিঅ'টো যাতে ওপৰৰ মানুহ যাতে পাই কিবা এটা সহায় কৰে যাতে আৰু গাইছ পানীৰ কাৰণে খেতিয়ক মানুহ খেতি কৰি খাব চ' এইখিনি পূজা পাতল কৰিলোঁ মানে গাইছ যিহেতু বৰষুণ চৰষুণ দিয়া নাই উনবাৰটো এই যোনটো মাছ চলিছে যোৱা বছৰটো এখানিবোৰ বানপানী আছিল একদম নাই কি কৃষ্ণ পুৰা বানপানী মই ভাবিছোঁ কি চবে যিমান পাৰে সিমান শ্বেয়াৰ কৰক ভিডিঅ'টো কাৰণ কোনোবা মন্ত্ৰী বা এম এল এ তাকে যাক ভিডিঅ'টো বঢ়িয়াকৈ চাই কিনে কিবা এটা যাতে সহায় কৰিব পাৰে পানীখনো হয় পানীত নকৰিলেও দলংখনতো কিবা এটা সহায় কৰিব পাৰে না দলংখনো বহুত গৈ আছে কাৰণ সেইখন দলং কৈছে আনা নিয়া কৰে বাই চান্স বা দলং ভাঙি গেলি সেই কথা আপোনালোকে দেখিছে পথাৰখন কি লেভেলত পথাৰ হৈ আছে হা চবতে এনেকুৱা অনলি ইয়াতে বুলি নহয় চবতে এনেকুৱাই হৈছে যিমান পাৰে সিমান শ্বেয়াৰ কৰক সেই মানুহগিলাও চবৰে যাতে গাছ চাছ কাটি সেই কৰিছিল না মানে এই বৰষুণ কৰি দিব গাছ খান মানে মই ছাবস্ক্ৰাইব সোনকালে কৰি দিয়ে কাৰণ কেদাৰনাথ যাব লাগে আৰু গাইজ যোৱাকালিতে মানে মোৰ 900 ছাবস্ক্ৰাইব ৰাতি নাইট কেম্পিং কথা কমপ্লিট হৈছিল চ' হওঁতে গাইজ মানে যে আনছাবস্ক্ৰাইব হৈ আছে তো মানে গাইজ আনছাবস্ক্ৰাইবটো কৰিলে বেয়া লাগে দেচোন আৰু ৰাতিতে মই গাইজ পইচা যোগাৰ কৰি ৰেডি হৈ আছিলোঁ মানে বিশ্বাস কৰা যদি আৰু আজি ভিডিঅ' এনে আছিল ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি থৈ যাব আৰু গাইজ ছাবস্ক্ৰাইব নকৰা যদি নকৰিবি দিলে আনছাবস্ক্ৰাইব নকৰিব